ডিচিচাৰলৈ একচুৱেলি জনগণকেইটাৰ ৰাইজৰ ফালৰ পৰা এখন পাব্লিক পেটিশ্যন আহিছিলে। এয়া আমাৰ লাষ্ট কেইদিনমান যোনখিনি আমাৰ ড্ৰাগছৰ এগেইনষ্টত যোনখিনি পুলিচৰ ফালৰ পৰা অভিযান চলি আছিলে, সেই তাৰ জৰিয়তে তাৰ লগতে মানে কিবা এটা ইনভলভমেণ্ট আছিলে বুলি কমপ্লেইন আহিছিলে। সেইকাৰণে আমি ফালৰ পৰা আজি আহি পেলাই কিছু মানে আপোনালোক কেন্দ্ৰী টাৰ্গেট কৰি লৈছে যে এইকেইখন দোকান বা এইখিনি স্থান উচ্ছেদ কৰিবলগীয়া হয়। নেশ্যনেল হাইৱে কাষৰ যোনখিনি সেইখিনি এনিৱেজ আমি এভিকশ্যনৰ কৰা হ'ব পৰ্যায়ক্ৰমে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। বৃহত্তৰ এই জেগনিকটীয়া অঞ্চলত আমাৰ জেগনিকটীয়া ইউথ গ্ৰুপ, জেগনিকটীয়া বৃহত্তৰ জেগনিকটীয়া যুৱ সমাজ, জেগনিকটীয়া জুম্মা মছজিদ পৰিচালনা সমিতি আৰু তিনিওটা মছজিদ কমিটিয়ে অভিযোগ কৰিছিলে যে ইয়াতে অচিনাকি যিসকল সন্দেহযুক্ত নাগৰিকে ইয়াত টেম্পৰী ছেট বনাই পেলাই দোকান দিছে, তাতে ড্ৰাগছ আৰু মাৰ্ক ড্ৰাগছ আৰু মদ জোৱাৰ আড্ডা চলি আছিল। এতিয়া বিশেষকৈ আজি জিলা প্ৰশাসনে যিটো ছেট উচ্ছেদ কৰিছে, এই দোকানখন উচ্ছেদ কৰিছে, ইয়াত যিবিলাক ড্ৰাগছ পেডলাৰ, যিবিলাক সৰবৰাহকাৰী ৰাতি আহি পেলাই 10, 11, 12টালৈকে তেওঁলোকে ইয়াতে আশ্ৰয় গ্ৰহণ কৰি ইয়াৰ পৰা ড্ৰাগছটো ডিষ্ট্ৰিবিউশ্যন হয় শিৱসাগৰ। ড্ৰাগছৰ সৰবৰাহকাৰীবিলাকে ইয়াৰ পৰা ড্ৰাগছৰ কণ্টেইনাৰ লৈ পেলাই শিৱসাগৰ বিভিন্ন ঠাইত দিয়ে। এইটো ক্ষেত্ৰত জেগনিকটীয়া যুৱকসকলে জিলা আয়ুক্ত ডাঙৰীয়াক অভিযোগ দিছে, চক্ৰ বিষয়া বাইদেউক অভিযোগ দিয়া হৈছে, শিৱসাগৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অভিযোগ দিয়া হৈছে যে এইটো উচ্ছেদ কৰিব লাগে, নহলে ইয়াৰ পৰা এই ব্যৱসায়টো চলি আছে আৰু যুৱ প্ৰজন্ম ধ্বংস হৈছে। সেয়েহে জিলা প্ৰশাসনে শিৱসাগৰ জেগনিকটীয়া ৰাইজৰ প্ৰতি গুৰুত্ব দি আজি এই উচ্ছেদ অভিযান চলাইছে। আৰু উচ্ছেদ অভিযান চলোৱাৰ কাৰণে আমি সমগ্ৰ জেগনিকটীয়া অঞ্চলৰ ৰাইজ আৰু যুৱ সমাজৰ ফালৰ পৰা শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিম। এই মানুহবোৰ ক'ৰ হয়? আৰু এই মানুহবিলাক নামনি অসমৰ পৰা অহা সন্দেহযুক্ত নাগৰিক। এই আমাৰ স্থানীয় কিছু লোকে ভাড়াঘৰত আশ্ৰয় দিছে আৰু আশ্ৰয় দিয়াৰ লগতে এই সন্দেহযুক্ত নাগৰিকক স্থানীয় কিছুমান লোকে ৰক্ষণাবেক্ষণো দিছে। আমি অভিযোগ কৰিছো স্থানীয় হিচাপে। আৰু সেই আজি যিখিনিক উচ্ছেদ কৰা হৈছে তেওঁলোক জেগনিকটীয়া ৰাইজৰ ভাড়াঘৰতে আছে, তেওঁলোকক আমি আঁতৰাবলৈ কৈছো। তেওঁলোকে কিন্তু অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াহে দেখা গৈছে। সেইকাৰণে জেগনিকটীয়াত এখন ডাঙৰ সভা কৰি সেই মালিকসকলকো আমি সকীয়াই দিছো যে ভৱিষ্যতে অপৰাধীক যাতে ৰক্ষণাবেক্ষণ নিদিয়ে, যদি দিয়ে জিলা প্ৰশাসনে তাৰ ওপৰত ব্যৱস্থা কৰিব আৰু আমি তাৰ লগত থাকিম।